নমস্কাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছোঁ। লাইন চুটল লোকমান্য তিলক এক্সপ্ৰেছ 8টা ডবা 20 জনৰ অধিক যাত্ৰী আহত। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। লাইন চুটত যাত্ৰীবাহী ৰেল লাইন চুটত লোকমান্য তিলক এক্সপ্ৰেছৰ 8টা ডবা আমি পুনৰবাৰ জনাইছোঁ বিশেষ খবৰ। আৰু ইয়াৰ পিছতে লাইন চুটৰ হৈছে যাত্ৰীবাহী ৰেল পুৱাই উৰিষ্যাৰ কটকৰ লৰগুণ্ডি ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই বিশেষ ৰেল দুৰ্ঘটনাটো। এই দুৰ্ঘটনাৰ ফলত 30 জনৰ অধিক যাত্ৰী আহত হৈছে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। লাইন চুট হৈছে বিশেষ যাত্ৰীবাহী ৰেল। ইয়াৰে 8জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক। মুম্বাই ভুৱনেশ্বৰ লোকমান্য তিলক টাৰ্মিনেন্স এক্সপ্ৰেছৰ 8টাকৈ ডবা ৰেলৰ আলিৰ পৰা বিচ্যুত হৈছে। মালগাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। লাইন চুট হৈছে যাত্ৰীবাহী ৰেল। আৰু ইয়াৰ পিছতে দুৰ্ঘটনাটোক লৈ প্ৰশাসনে 06741072 আৰু 06711072 এই দুই হেল্পলাইন জাৰি কৰিছে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ডিঙিৰ জোখ লওঁতে কান্দি কান্দি ব্যাকুল হ'ল নিৰ্ভয় কাণ্ডৰ চাৰিওপাৰে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। অন্য এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। জীৱনৰ ভিক্ষা বিচাৰিছে ব্যাকুল। আইনী প্ৰক্ৰিয়াৰ মাজত নিৰ্ভয়াৰ চাৰিওটা নৰাধম ফাঁচি দিয়াৰ প্ৰস্তুতি অব্যাহত আছে। আমি এই ক্ষেত্ৰত জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। তিহাৰ জেলৰ কৰ্তৃপক্ষই চাৰিওটা দোষীৰ ডিঙিৰ জোখ লোৱাৰ সময়ত কান্দি কান্দি ব্যাকুল হৈ পৰে চাৰি অপৰাধীয়ে। জীৱন ভিক্ষা বিচাৰি তেওঁলোক হাতে ভৰিয়ে ধৰিবলগীয়া হয়। এই পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। জীৱন দান দিবলৈ জেল কৰ্তৃপক্ষক হাতযোৰ কৰি কান্দি কান্দি কৰিলে অনুৰোধ। জীৱনৰ এইদৰে যেনে ভিক্ষা হৈছে এতিয়া এই মুহূৰ্তত চাৰিও নৰাধমে ইমানেই বেছিকৈ আটাইকেইটা অপৰাধীয়ে কান্দিলে যে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বেয়া হৈ পৰিছে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। জীৱন ভিক্ষা বিচাৰি ব্যাকুল। অৱশেষত মনে মনে থাকিবলৈ ক'বৰ কাৰণে জেল কৰ্তৃপক্ষই কাউন্সিলাৰ মাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আমি পুনৰবাৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। উল্লেখ্য যে কাউন্সিলাৰৰ সহায়ে এই কাৰণে ল'বলগীয়া হয় যাতে ফাঁচীৰ পূৰ্বে হতাশ হৈ এই অপৰাধীকেইটাই আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ নকৰে। আমি পুনৰবাৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। জীৱন ভিক্ষা বিচাৰি ব্যাকুল হৈ পৰিছে চাৰিও নৰাধম। আৰু ইয়াৰ পিছতে ডিঙিৰ জোখ লওঁতে কান্দি কান্দি ব্যাকুল হ'ল নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধী। হয়, আমি পুনৰ জনাইছোঁ নিৰ্ভয়া কাণ্ডৰ যি চাৰি নৰাধম আছিলে তেওঁলোকে এইদৰে এতিয়া ডিঙিৰ জোখ লওঁতে ফাঁচীৰ ৰছী জোখ লওঁতে এইদৰে ব্যাকুল হৈ পৰিছে কান্দি। আইনী প্ৰক্ৰিয়াৰ মাজত নিৰ্ভয়াৰ চাৰিওটা নৰাধমক ফাঁচী দিয়াৰ প্ৰস্তুতি অব্যাহত আছে। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ভিক্ষা বিচাৰিলে জীৱন।